আসসালামু আলাইকুম ৰাকিবা চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে বহুত বেছি ভালে আছে, লগতে মোৰো ভালেই। আপোনালোকক জনাইছিলোঁ যে মই ইলেকশ্যনৰ দিনাখনৰ যিটো ভিডিঅ' আপলোড কৰিছিলোঁ তাত জনাইছিলোঁ যে 21 তাৰিখে ঘৰত দোৱা আছে, মিলাদ পতা হ'ব আৰু তাৰ কাৰণে সকলো যা যোগাৰ হৈ গ'ল। এইফালে বস্তু আজি আহি পাই গ'লি আৰু এইফালে এইডোখৰ জেগাতে বনোৱা সিজোৱা কৰা হ'ব। তাৰ পাছতে আগফালে এনেকুৱা এইডোখৰতে খোৱা বোৱা জেগা, এইডোখৰ খোৱা বোৱাৰ কাৰণে ঠিক কৰিছে। তাৰ পাছত এইবিলাক বস্তুবিলাকো বনোৱা সিজোৱা কৰিবৰ কাৰণে আজি সকলোখিনি অনা হৈ গ'ল। এইফালে হাত ধোৱা বেচিন আহি গ'ল আৰু এইফালে এইডোখৰ জেগাত মতা মানুহ বহাব। তাৰ পাছতে চাহৰ লগত দিয়া হ'ব গৰম গৰম জেলেপি আৰু মগু দাইলৰ মানে বাকলি থকা মগু দাইলটোৰ পকৰি। আৰু যেতিয়া গৰু কটা হ'ব, গৰু কটা মানুহখিনিৰ কাৰণে অকণমান ডাঠ নাস্তা এটা লাগিব, তাৰ কাৰণে মিঠা ভাত বনাব। ইয়াৰ বৰা চাউল তিয়াই থোৱা হৈছে আৰু এতিয়া মানে যিসকল আলহী আহি আছে তেওঁলোকক মানে বুনিয়া ভুজিয়া, কেক, নিমকি এইবিলাক দি চাহ দিয়া হৈছে। আৰু এইফালে বেটীয়ে ইমান ধুনীয়াকৈ মেহেন্দি আঁকি আছে, চাওকচোন। বেটী মানে মেহেন্দি বহুত ধুনীয়াকৈ আঁকে আৰু যোৱাকালি চবকে আঁকি দিলে আৰু এতিয়া আজি তাই মানে টাইম পাইছে যে নিজে আঁকিছে অলপ। আৰু চুলি ষ্ট্ৰেইট কৰি আহিব পৰা এয়া আমাৰ বাইদেউ মানে পূৰা মূৰত দেখাই দিয়ে আকৌ লুকটো। এয়া এনেকৈ আছে। অহাকালিয়ে চুলিখিনি অলপ উলিয়াব আৰু দমকে দমকে কৰিব। আৰু এইফালে বেটীয়ে যোৱাকালি মানে চবকে মেহেন্দি আঁকি দিলে, খুৰীয়েকক, ডাঙৰ মাকক, তাৰপিছত ভনীয়েক দুজনীক চবকে আঁকি দিলে আৰু বেচেৰিয়ে এতিয়া লাষ্টত তাই নিজক আঁকি দিছে। মই কিন্তু অঁকা নাই দেই। ধলি যদি টাইম হয় তেনেহ'লে মোকো আঁকি দিম বুলি কৈছে, বাকী নাজানো আৰু আঁকেনে নেআঁকে। এয়া চাওকচোন ধুনীয়াকৈ আঁকিছে নে ক'ব দেই মেহেন্দি। এয়া এইবিলাক চাই লৈছে। মেহেন্দি কোনে কোনে আঁকিব বেটীৰ ওচৰলৈ আহিব দেই। মোৰ ভিউৱাৰ্ছবিলাকক, মোৰ ছাবস্ক্ৰাইবাৰবিলাকক। কি কৈছে? কাইলৈ মানে দোৱা দিনাখন চাহৰ লগত পকৰি হ'ব। এইফালে দেখাই দিয়া আকৌ ফাতিমা এইফালে আমাৰ ধনিয়া কাটি আছে, পকৰি দিব। ফাতিমা লুকটো দেখাই দিয়া অন্তোৰ। এইজনী ফাতিমা এইফালে ধনিয়া চাফা কৰি আছে। এইফালে আমাৰ ৰিজুৱানা এতিয়া দুপৰীয়া খানা ৰেডি কৰি আছে, যা যোগাৰ চব্জি। এইফালে মিক্স চব্জি বনাব, মিক্স চব্জি। তাৰপিছতে মই এইফালে স্পেচিয়েলি চিকেন বনাইছোঁ ৰিজুৱানাৰ কাৰণে। চালোঁ বৌয়ে মানে ভাতখিনি বনাই আছে। এই বৌয়ে ইয়াত ডাঙৰ চচত ভাত পাতি আছে। ডাঙৰ বোৱাৰীয়ে ডাঙৰ হেৰিটো লৈছে মানে। এইফালে মই ইয়াত দাইল পাতিছোঁ আৰু এইফালে চিকেনখিনি দেখা পালে আপোনালোকে। গ্ৰেভি বনাইছোঁ। ৰিজৱানাই গ্ৰেভি ভাল পায় মানে, তৰকাৰী ভাল নাপায়। চিকেন গ্ৰেভি বনাইছোঁ। এইফালে কালি দুৱাৰ পনীৰখিনি মই বনাম আৰু পনীৰখিনি মই আজিয়ে কাটি ৰেডি কৰি থৈ দিছোঁ। ইয়াত টোটেল 7 কেজি পনীৰ আছে আৰু গোটেই পনীৰখিনি কাটি মই নিমখত তিয়াই ৰাখিছোঁ। প্ৰথম আলহী, প্ৰথম এয়া যোৰহাটৰ পৰা আহিছে বাইদেউ নম্বিচাৰি। মেহেন্দি ফাইনেল লুকটো এয়া হৈ গ'ল। আৰু মই কালি মিক্স চব্জিও বনাম পনীৰৰ লগত। আৰু এইখিনি আজি এইবিলাক চব্জিখিনি মই কাটি আজিয়ে ৰেডি কৰি থৈ দিম, মানে কাটি আছোঁ। এই আচাৰ, দাইল আৰু চব্জি। মিক্স চব্জি বনালে এনেকৈ দাইল আৰু আচাৰৰ লগত সানি খাই চাবচোন, বহুত টেষ্টি লাগে। আৰু এইফালে চিকেন কাটি আছে, এফালে মাছ কটা হৈ গ'ল। এইখিনি কটা মেলা কাম দিনৰ ভাগতেই কৰা হ'ল আৰু এতিয়া মগিবৰ সময়ত এয়া মিঠা ভাত বনাই বাতিয়ে বাতিয়ে উলিয়াই ৰেডি কৰি গৈছে, কাৰণ বহুত মানুহ হ'ব। সেইটো কাৰণে মানে মিঠা ভাতখিনি আগতীয়াকৈ উলিয়াই ৰেডি কৰিছে। এইবিলাক ৰাকিয়ে চব ভাজিছে দেই। এয়া মিলাদা চব ভাজিছে।
এইফালে মুড়ি ঘণ্টা বনাম দেই আৰু চাটচুট মিনি মিলাত আজিয়ে হৈ গৈছে হা মিনি মিলাত অঁ এইজনী আৰু এইজনী ভালকৈ চাই লওক ঘৰত ইমান কাম হৈছে দুইজনী পলাইছে যায়গে যায়গে দেই বাই 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 চাহ তাহ খালা নাই মই পুটুককৈ কামতে অঁ উঠা কাম কৰিছে মই কাম এৰি অকণমান দেৰিকৈ আহিছোঁ ৰাইজসকলক ল'বলৈ হয় এইটো সাক্ষী কাম কৰিছোঁ বুলি দেই সাক্ষী কাম যে কৰিছে বৌয়ে যে কাম নাই কৰা চাহ খাই আছে এয়াও সাক্ষী দুজনীয়ে চাহ দিছে দেই ময়ো কাম কৰি আহিছোঁ আকৌ দেই আকৌ নেভাবিব কাম নকৰাকৈ মোবাইল ল'বলৈ আহিছে বুলি বনাই আছে দেই মনে মনে এপাক ঘূৰি আহি কৰি লৈছোঁ মানুহখিনি এবাৰ তুলি লৈছোঁ নহ'লে সময় নাপাম ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰি দিয়া নাই প্লিজ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব এইফালে ৰাতি খাবৰ কাৰণে মই বনাইছোঁ ব্ৰইলাৰ চাটচুট ভাজি তাৰ পাছতে এইখিনি মুড়ি ঘণ্টা বনাইছোঁ মাছখিনি মানে যিখিনি মাথা আহিছিলে সেই মাথাখিনিয়ে মুড়ি ঘণ্টা বনালোঁ এতিয়া ৰাতি খাবৰ কাৰণে এইফালে চাটচুট ভাজিখিনি হ'বলৈ হ'ল আৰু এইখিনি সম্পূৰ্ণ 10 কেজি মানেই হ'ব পিঁয়াজ অহাকালি যিখিনি পনীৰ বনাম তাৰ কাৰণে মই ভাজি ৰেডি কৰি ৰাখিছোঁ